ফ্ৰেণ্ডছ, মই লোহিত। মই টিউশ্যনৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল ভিডিঅ' নবনোৱা। আজি আপোনালোকক মই দেখুৱাম ডেনড্ৰবিয়াম ফাৰ্মাৰী এনেকৈ ফাংগাছ লাগিলে কেনেকৈ ইয়াক আঁতৰাব পাৰি বা কেনেকৈ ইয়াক নতুনকৈ পুনৰ জীৱন দিব পাৰি বুলি ক'ব পাৰি। আৰু ইয়াত ইয়াত হোৱাইট ফাংগাছ লাগিছে। ইয়াত এনেতো একো নহয়, কিন্তু লাহে লাহে যেতিয়া ভৰি যাব চাৰিওফালে তেতিয়া ই বেয়া হ'ব ধৰিব বা গেলিব ধৰিব বা নষ্ট হৈ যাব গছজোপা। তেতিয়া সেইটো কাৰণে ইয়াক এতিয়া আঁতৰাটোৱে ভাল হ'ব। মই সেইটো কাৰণে আপোনাক দেখুৱাব বিচাৰিছোঁ এতিয়া কেনেকৈ ইয়াক আঁতৰাব পাৰি বা কেনেকৈ ইয়াক নতুনকৈ আৰু মাউণ্ট কৰিব পাৰি বা লগাব পাৰি। ইয়াক চাওক, প্ৰথমতে ইয়াৰ পৰা মই আঁতৰাই দিওঁ, ইয়াক উঠুৱাই দিওঁ। চাওক, টাইট হৈ গৈছে। একচুৱেলি কিয় এনেকুৱা হয় সেইটো আপোনাক কওঁ। যদি কাঠটো যদি আপোনাৰ কেঁচা হয়, মানে শুকান নহয় একদম মানে গোটেই, তেতিয়াহ'লে তেনেকুৱা হ'ব পাৰে। আৰু বেছি যদি তেনেকুৱা চেচুক অঞ্চলত থাকে তেতিয়াও হ'ব পাৰে এনেকুৱা। কিছুমান ভাইৰেল ইনফেকশ্যনো হৈছে। এইবিলাক পাতবিলাক কাটি দিওঁ তেনেকৈ, কাটি এইবিলাক পাতবিলাক জ্বলাই দিব লাগে। এতিয়া ইয়াত চাওক, ইয়াত দুটা ভাগ হৈ আছে, গতিকে মই একেলগে নাৰাখোঁ, ইয়াক ভাগ ভাগে কৰি দিওঁ, কাটি দিওঁ মাজত। এয়া হৈ গ'ল। আৰু ইয়াৰ পুৰণি শিপাবিলাকো কাটি দিওঁ মই এতিয়া। চব কাটি দিলোঁ পুৰা শিপা। এতিয়া মই ইয়াত ফাংগিচাইডত ডুবাই দিওঁ, দি দিলোঁ। এইটো হৈছে মই চাৰ্ফ দিছোঁ ইয়াত, তাৰপিছত এইটো চাৰ্ফ। এতিয়া এইটো আছে, ইয়াকো মই তেনেকৈ আঁতৰাই দিওঁ ইয়াৰ পৰা যিমান কি আছে ফাংগাছ আছে। ইয়াত সৰু এটা পুলি আছে, সেই সৰু পুলিটোক ইয়াত মই ইয়াৰ পৰা আঁতৰাই দিওঁ, আঁতৰাই দিলোঁ ইয়াত। ইয়াৰ মই গোটেই শিপাবিলাক কাটি দিলোঁ, পুৰণি শিপা যিমান আছিলে। এতিয়া আকৌ মই ফাংগিচাইডত দি দিওঁ। ফাংগিচাইডত মই ডুবালোঁ যে, ইয়াক আপোনালোকে প্ৰায় বা মই ইয়াক 5 মিনিটমান ৰাখিম, তাৰপিছত আপোনালোকক আকৌ মই দেখুৱাই আছোঁ। 5 মিনিট হৈ গ'ল। এতিয়া মই আপোনালোকক আকৌ উঠুৱাই দেখুৱাওঁ কেনেকৈ লগাব পাৰি। এয়া চাওক, হৈ গ'ল। এতিয়া মই কি কৰোঁ, ইয়াক তাঁৰ লৈছোঁ, এয়া হৈছে শাল কাঠৰ, শুকুৱাই লৈছোঁ ধুনীয়াকৈ। এয়া চাওক, এতিয়া মই ইয়াক মাউণ্ট কৰি দিম শাল কাঠত। সেইটো হেং কৰিবৰ কাৰণে মই লগাই লৈছোঁ। এয়া দেখিলেই। এতিয়া ইয়াত মই অলপ মছ দিওঁ, স্পেকনাম মছ নাথাকিলে আপোনালোকে নাৰিকলৰ ফাইবাৰো দিব পাৰে। ইয়াত মই এতিয়া বান্ধি দিম। যিমান পাৰে টাইটকৈ বান্ধি দিব, নহ'লে ঢিলা হৈ যায় যেতিয়া শুকুৱাই যায় অলপ, যিহেতু ৰ'দ দি আছে, বহুত গৰম দি আছে, সেইটো কাৰণে। আৰু ইয়াক শিপা ধৰিবৰ কাৰণে বহুত সময় নালাগে, সোনকালে ইয়াৰ শিপা মানে কি হৈ যায়, কামুৰি লয় বা ধৰি লয় সোনকালে কাঠত। আৰু পটিঙতকৈ মই কি বুলি ভাবোঁ, মানে এইটো কি বুলি কয়, এনেকৈ মাউণ্ট কৰাটোৱে বেষ্ট বুলি ভাবোঁ। আৰু হৈ গ'ল, ধুনীয়া হৈ গ'ল। বান্ধি দিলোঁ, আপোনালোকে দেখিলেই কেনেকৈ কি কৰিলোঁ। এতিয়া ইয়াক হেং কৰি দিলে হ'ল। আপোনালোকে ইয়াক 2-3 ঘণ্টা ৰাতিপুৱা ৰ'দ পোৱাকৈ ৰাখিলে হ'ল, য'ত আপুনি থ'ব আৰু তেনেকুৱা ঠাইত।
ধুনীয়াকৈ বান্ধি দিলোঁ। এতিয়া আপোনালোকক বা মই এতিয়া হেঙিং কৰি দিম ইয়াক। আৰু লগতে এইটো দেখুৱাইছোঁ, এইজোপা আছে মোৰ, এয়া দেখিছে, এইটো সৰু পটত মই কি কৰি দিওঁ, এনেকুৱা সৰু টাবত। এয়া চাওক, পেকেটটো দেখুৱাই দিছোঁ, মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। এয়া চাওক, এয়া মোৰ পৰিছে 380 টকা পৰিছে। এইটো সৰু পট, একচুৱেলি ভাৰ্জিন পট বুলিও কয়, 2 ইঞ্চ। এইটো একচুৱেলি সৰু অৰ্কিড লগাবৰ কাৰণে বা চিডলিং অৰ্কিড লগাবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াক মই এনেকৈ সৰু নাৰিকলৰ বাকলি কাটি অলপ দি, তাৰপিছত মজ দি কি কয় এইটো পটিং কৰি দিওঁ। অকল মজ দিও কৰিব পাৰি। মই দি ল'লোঁ, এতিয়া অকণমান মজ সোমোৱাই দিওঁ। তাৰপিছত মই এইটো ইয়াত এনেকৈ থিয় কৰাই দিওঁ। আৰু ইয়াৰ গুৰিটো একচুৱেলি ধুনীয়াকৈ ওলাই থাকিব লাগে। শিপাবিলাক আপোনালোকে ভিতৰত ভৰাই দিব পাৰে, সেইটো লৈ একো নাই বাৰু। আৰু ইয়াক আপোনালোকে চিডলিং ট্ৰেত ৰাখিব পাৰে ধুনীয়াকৈ। আপোনালোকক মই কেনেকৈ ৰাখিম সেইটো আপোনালোকক মই দেখুৱাই আছোঁ এতিয়া। এয়া চাওক, এয়া হৈছে চিডলিং ট্ৰে। ইয়াত ক'ত ৰখা জেগা আছে, এইটো আছে। ইয়াত মই এনেকৈ থৈ দিছোঁ প্ৰায়। এয়া দেখিছে, এইবিলাক মই এনেকৈ চিডলিং ট্ৰেত তেনেকৈ ভৰাই থৈছোঁ। মই চিডলিং তেনেকৈ বহুত, এইটো গোটেইকেইটা ফাৰ্মাৰী, ডেণ্ড্ৰবিয়াম ফাৰ্মাৰী। এইখিনি যদি ভিডিঅ' ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰো কৰি দিব। যদি আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।